বৰপেটা জিলাৰ আলপতিচৰ আৰক্ষী থানাৰ অন্তৰ্গত ১ নং বাগমাৰাচৰ গাঁৱত নিশা সংঘটিত হৈছে এক ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা। গাঁওখনৰ মীৰ কাছেমৰ ঘৰত সংঘটিত ভয়ংকৰ অগ্নিকাণ্ডত তেওঁৰ এটা থকা ঘৰ সম্পূৰ্ণৰূপে ভস্মীভূত হৈছে। অগ্নিকাণ্ডত প্ৰায় ৫ লক্ষাধিক টকাৰ সা সম্পত্তি ভস্মীভূত হোৱাৰ কথা ব্যক্ত কৰিছে স্থানীয় লোকে। বিদ্যুতৰ শ্বৰ্ট চাৰ্কিটৰ ফলত সংঘটিত অগ্নিকাণ্ডৰ ঘৰৰ ভিতৰৰ পৰা সকলো বয় বস্তু সম্পূৰ্ণৰূপে ভস্মীভূত হয় যদিও আশ্চৰ্যজনকভাৱে ঘৰৰ ভিতৰত থকা ইছলাম ধৰ্মৰ ধৰ্মপতি কোৰাণ শ্বৰীফখন অক্ষত অৱস্থাত উদ্ধাৰ হৈছে। নিশা সংঘটিত এই ভয়ংকৰ অগ্নিকাণ্ডত সমগ্ৰ অঞ্চলটোতে আতংকময় পৰিস্থিতিৰ সৃষ্টি হয়। স্থানীয় ৰাইজে জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয় এই ঘটনাৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে অঞ্চলটোত। নিউজ ডেস্ক ৰিপৰ্ট এনি টাইম। প্ৰায় ৰাতি প্ৰায় 10টা 10:30 মান বজাত তাৰমানে কাৰেণ্টৰ শ্বৰ্ট হৈ পেলাই জুইটো লাগে। তাৰপিছত ওচৰতে আমি বহুতখিনি মানুহ আছিলোঁ। তেনেকৈ ওচৰতে কিবা বিয়া এটা আছিলে, গোটেইখিনি মানুহ তাৰমানে বিয়াত ওলাই যাব তাৰমানে দৰা লৈ ৰাস্তাত আমি কৰি আছোঁ, কোনজন মানুহ কেনেকৈ যাব এইবিলাক আলোচনা কৰি আছোঁ। ইফালে চাওঁ বোলে যাৰ ঘৰ আমাৰ ভাইটি মীৰ কাছেম, সি ঘৰৰ ভিতৰত বাচ্চাটো লৈ ইয়াত চাবলৈ আহিছে, এনেই চাবলৈ আহিছে, সিও ৰাস্তাতে আছিলে। তাৰপিছত চাবলৈ আহিছে, আহি চাই জুই লাগিছে। তাৰপিছত বাচ্চাটোক কোলাত লৈ তাৰপিছত বাহিৰলৈ ওলাই আহে, হাল্লা চিল্লা লগাই দিয়ে। তাৰপিছত আমি ৰাস্তাত বহুতখিনি মানুহ গোট খাই আছিলোঁ। তাৰপিছত গোটেইখিনি মানুহ তাতে যাই পেলাই পানী চানী মাটি চাটি যি ওচৰতে হাতৰ মাত যিখিনি বস্তু পাইছোঁ গোটেইখিনি বস্তু দলিয়াই তেনেকৈ পেলাই তাৰপিছত জুইটো নমাবলৈ আনুমানিক কিমান টকা ক্ষতি হৈছে? প্ৰায় 5 লাখ টকা হ'বই। কেছ টকা আছিলে আপোনাৰ 30,000 টকা আৰু এই ভাই বোৱাৰীৰ আছিলে কেছ টকা 5,000 টকা, 35,000 টকা। গাঁওখনৰ কি নাম? 1 নং বাগমাৰাচৰ। এই কাৰেণ্টৰ শ্বৰ্টৰ কাৰণে ঘৰত জুইটো লাগে। এই মীৰ কাছেম 1 নম্বৰ বাগমাৰাচৰ ঘৰ। ওচৰতে বিয়াৰ ঘৰ আছিল। এই বিয়াবাৰীৰ মানুহ থকাৰ কাৰণে অলপতে ৰেহাই পাইছে, তথাপিও ইয়াৰ আনুমানিক 5 লাখ টকামান ক্ষতি হৈছে। আৰু মোবাইল হেণ্ডছেট এটা আপনার নগদ 30,000 টাকা, 35,000 টাকা আৰু আনুমানিক 5 লাখ টকা মান ইয়াৰ ক্ষতি হৈছে। ইয়াৰে আমি বিদ্যুৎ বিভাগ ইয়াৰ পৰা যোৱা ঘৰটোৰ ভিতৰত জুই লগা ঘৰটোৰ ভিতৰত এটা কোৰাণ আছিল, কোৰাণটো অক্ষত অৱস্থাত আছে।